নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 6 জানুৱাৰী দিনাখন আমি নিউজ পেপাৰ এনালাইসিসটো আপোনালোকৰ কাৰণে লৈ আহিছো বুট কৰো আপোনালোকে আমাৰ নিউজ পেপাৰ এনালাইসিস চাই আছে যদি ভাল পাইছে আমাৰ এটা কমেন্টত জনাব যে কেনেকুৱা আপোনালোকৰ লাগিছে আৰু হয়তো আপোনালোকে প্ৰিপাৰেচন একদম ধুনিয়াকৈ কৰি আছে সো প্ৰিলিমছ সমাগত সো গতিকে আপোনালোকে ৰিভিজন ষ্টাৰ্ট দিয়ক ধুনিয়াকৈ পঢ়ি থাকক আমাৰ ফালৰ পৰা যিমানখিনি সাপোৰ্ট লাগে আমি দিম আৰু এক্সিয়া আইএছ একাডেমীৰ তৰফৰ পৰা এটা ফ্ৰী মক ইন্টাৰভিউ অনুষ্ঠিত কৰা গৈছে যে দোজ হু ক্লিয়াৰ দ্য সিসি মেইনছ প্ৰথমতেতো আমি তেওঁলোকক অভিনন্দন জনাইছো আৰু তেওঁলোকক মাতিছো যে এক্সিয়া আইএছ একাডেমীত অভিজ্ঞ প্যানেলিষ্টৰ আমি যোগাৰ কৰিছো বা ইনভাইট কৰিছো তেওঁলোকৰ সন্মুখত এটা যদি তেওঁলোকে ইন্টাৰভিউ দিয়ে উইদাউট হেভিং এনি কষ্ট সো গতিকে তেতিয়া তেওঁলোকৰ যেটো একচুয়াল ইন্টাৰভিউ আছে তাত বহুতখিনি সাপোৰ্ট হ'ব তেওঁলোকে ফিডব্যাক পাব উইকনেছৰ ওপৰত কাম কৰিবৰ কাৰণে যথেষ্ট সুবিধা পাব আৰু এতিয়া আৰ্লি যদি আপোনালোকে আহে তেতিয়ালে অন্তত আপুনি 10-12 দিন পাব বুজি পাইছেনে কাৰণ কি ইন্টাৰভিউ ধৰিলক 19 তাৰিখৰ পৰা আৰম্ভ হ'ব সো গতিকে সেইকাৰণে আমি আপোনালোকক এই যেটো আমাৰ ইন্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম আছে এই ইন্টাৰভিউ গাইডেন্স প্ৰগ্ৰামটোৰ কাৰণে তলত দিয়া নম্বৰ যেটো 60024174 17488 এই নম্বৰটোত কন্টাক্ট কৰিবৰ কাৰণে জনাইছো সো গতিকে আজি চাও হক আজি কোনকিটা ইম্পৰ্টেন্ট নিউজ এনালাইসিস আছে আৰু আমাৰ এপিএসসি 2026 যেহেতু সমাগত তাৰ কাৰণে আমি এটা স্পেশাল ব্যাচ আপোনালোকৰ কাৰণে লৈছো যত আপোনালোকৰ ৰেগুলাৰ ক্লাसेस থাকিব ঠিক তেনেকৈ ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা হ'ব পিৱাইকিউ বেসড আপোনালোকৰ কোৱেশ্চন সলভিং টেকনিক শিকোৱা হ'ব কেনেকৈ এলিমিনেট কৰিব পাৰি এলিমিনেশন ষ্ট্ৰেটেজি এটো বস্তু আপোনালোকক শিকোৱা হ'ব ঠিক তেনেকৈ ইয়াত প্ৰেক্টিস সেশন আমাৰ থাকিব মানে মক টেষ্ট থাকিব যি আপোনালোকক এক্সাম এনভায়ৰনমেন্টত স্টেটমেন্ট ওয়াইজ কোৱেশ্চন কেনেকৈ এলিমিনেশনৰ থ্ৰুৱেদি আমি সলভ কৰিব লাগে সেইখিনি এক্সপেৰিয়েন্স আপোনালোকক দিয়া হ'ব ঠিক তেনেকৈ ষ্ট্ৰেটেজি লেড প্ৰিপাৰেচন যেটো আপোনালোকৰ একুৰেসি বৃদ্ধি কৰিব সহায় কৰিব তেনেকুৱা ধৰণৰ এটা প্ৰিলিম স্পেসিফিক এটা ব্যাচ আমি 15 জানুৱাৰীৰ পৰা আমি ষ্টাৰ্ট কৰিছো অলৰেডি বহুত কোৱেৰিজ আহিছে আমাৰ লিমিটেড ব্যাচ আছে সো গতিকে আমাৰ ইয়াতে ইন্টিগ্ৰেটেড লাইব্ৰেৰী ফেসিলিটিও আছে সো গতিকে তাৰ কাৰণে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় সো গতিকে লিমিটেড সিট এনৰোল নাও 6002417488 নম্বৰত আপোনালোকে যোগাযোগ কৰক ঠিক তেনেকৈ আমি ধৰিলক প্ৰিলিমছ এটা ওয়াৰ্কশপ আমি এটা ষ্টাৰ্ট কৰিছো যেটো থ্ৰুৱেদি আপোনালোকে প্ৰিলিমছৰ ৰিগাৰ্ডিং যিখিনি ধৰিলক খুব ইম্পৰ্টেন্ট ষ্ট্ৰেটেজিক ধৰিলক যিখিনি লেসনস আছে বা ষ্ট্ৰেটেজিক প্ৰিপাৰেচন টিপস এইখিনি বস্তু আপোনালোকক ইয়াত দিয়া যাব সো গতিকে দোজ হু আৰ ইন্টাৰেষ্টেড প্লিজ কল আস ইন দিস ফোন নাম্বাৰ থ্যাংক ইউ সো গতিকে আমি এটা চাও যে কোনকিটা ইম্পৰ্টেন্ট নিউজ এনালাইসিস আছে Okay, so the first article is about the rewriting the book of jobs. অৰ্থাৎ এতিয়া 2026 ত আমাৰ এটা ইকোনমিত এটা ধৰিলক ইয়াত এটা চ্যালেঞ্জ বুলি আমি ক'ব পাওঁ হেতু আছে যে টু ক্ৰিয়েট নিউ জবস so why we need to create new jobs কেলে কাৰণ কি এটা বছৰ যেহেতু কমপ্লিট হ'ল মানে নতুন গ্ৰেজুৱেট পাস কৰা বহুত ব্যক্তি ইয়াত সোমাই আহিব সো গতিকে কিমান ব্যক্তিয়ে ইণ্ডিয়াত এক বছৰ গ্ৰেজুৱেচন পাস কৰি ওলাই আহে that the number is very huge it is just 1.5 crore new graduates will enter into the labor force so gotike ei work force je jibankhini dhoilok amar notun graduates ahibo aru already amar yat unemployment ase around 7 to 8% so gotike yat notun job keneke ami create koim yat kiki dhoilok amar challenges ase kiki opportunity kuntu amar middle path ase ba kuntu amar way forward ase ei gotikhini bostu ei article jot amar likha ase সো গতিকে এইখিনি বস্তু আমি চাওয়া হক যে এই আৰ্টিকলটোৰ মেইন যেটো থেসিস আছে ইয়াত হেডিখিনি কথা কৈছে যে কোৰ থেসিস হিয়াৰ দ্য চ্যালেঞ্জ দ্য ট্ৰেডিশনাল ডেফিনিশন অফ ওয়ার্ক while the geopolitical tensions কাৰণ কি আমি দেখিছো যে বাংলাদেশ পাকিস্তান টাৰিফ ওয়াৰ এইবিলাক চলি আছে সো গতিকে often grab the headlines the silent but the most critical crisis facing India in 2026 is the lack of gainful employment for its massive youth population so gotike amar ya janeke demographic dividend ami kotha koi asu yar eto demographic disaster nisna hoy jabo jodi ami amar ya job creation to koibo no aru job creation jigda sector ase ei sector grak ami grow koraba laibo buji paisane eto bahut important hoy so gotike data aru reality majot ki ase mismatch ase boli koise niti ayoge claim kore je 17 crore jobs আমি actually ulale kintu meaningful jobs bahut kom ase jikhini meaningful karon ki ame 1.5 crore new graduates etu bostu apnaloke thulok likhi thok karon ki etu eta khub dhunia data hobo apnalokor means or karone je 1.5 crore new graduates will entering into the workforce annually in India
বুজি পাইছেনে সো গতিকে প্ৰত্যেক বছৰে মানে কি উলিয়াই উঠিব লাগিব আমি প্ৰায় কোটি কোটি জব উলিয়াই উঠিব লাগিব কাৰণ কি 1.5 crore টু নিউ জব এসপিৰেন্ট আহিবই কাৰণ কি আফটাৰ গ্ৰেজুৱেচন দে সিক জবস হয় না নহয় সো গতিকে আমাৰ ইয়াত জব আছে নে নাই সো গতিকে ইয়াত এতিয়া কথাটো কৈছে যে আমাৰ ইয়াত জবৰ কি আছে কিছুমান লিমিটেশন আছে অৰ্থাৎ ইয়াত জব ক্ৰিয়েচন হোৱা নাই ইকোনমিক ডেভেলপমেন্ট হৈছে কিন্তু জবলেস গ্ৰোথ হৈছে যেটো বস্তু নীতি আয়োগক কৈ থাকে বা হেতু আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে যে কোৱালিটি অফ ডেভেলপমেন্টও হোৱা নাই অৰ্থাৎ জবলেস গ্ৰোথ হৈছে সো গতিকে আমি জবলেস গ্ৰোথ কইলে নহব ওকে সো গতিকে ইয়াত কোৱা গৈছে যে কিয় আমাৰ জব ক্ৰিয়েচন হোৱা নাই প্ৰথম কথাটো কৈছে যে পাবলিক সেক্টৰটো স্যাচুৰেচন হৈ গৈছে স্যাচুৰেচন মানে যিমানখিনি ইয়াত এবজৰ্পচন কেপাসিটি আছে সেইখিনি অলৰেডি কভাৰ হৈ গৈছে অৰ্থাৎ নতুনকে আকৌ পাবলিক সেক্টৰত এবজৰ্ব কৰিব পৰা ক্ষমতাটো কমি গৈছে কেলে নিয়াৰলি স্যাচুৰেচন পইণ্ট এটা পাই গৈছে সো গতিকে সেই কাৰণে আমি দেখিছো যে পাবলিক যিখিনি জবস আছে এখিনি বিৰাট বেছি কি হৈছে কাট হৈ গৈছে তাৰ কাৰণে সাংঘাতিক কাটথ্ৰোট কম্পিটিশন হৈছে সো গতিকে দোজ হু আর ইঞ্জিনিয়াৰ্স ফ্ৰম দা মেকানিক্যাল ব্যাকগ্ৰাউণ্ড স্পেশালি তেওঁলোকে এটো বস্তু উপলব্ধি কৰিব বা মোৰ লগত এগ্ৰি কৰিব বুজি পাইছেনে দুটা তিনটা চাৰিটা পাঁচটা এনেকুৱা ধৰণৰ পোষ্ট ওলাই আছে যদিকে যেটো আগতে মাস নাম্বাৰ অফ পোষ্ট ওলাই 300 400 এনেকে নাই লোৱা হয় সিভিলত ওলাইছে কিন্তু মেকানিক্যালত নাই লোৱা ঠিক তেনেকে আমাৰ এপিএসসি টু নাম্বাৰ অফ জবস যেটো ভ্যাকেন্সি আছে তাৰ ধৰক 300 ৰ আশে-পাশে থাকে সো গতিকে ইয়াত মানে কি হৈছে যে পাবলিক সেক্টৰ যেটো ধৰক মানে এটা স্যাচুৰেচন পইণ্ট পাই গৈছে বুজি পাইছেনে সো গতিকে এমপ্লয়মেন্ট এবজৰ্পচন কেপাসিটিটো কমি গৈছে পাবলিক সেক্টৰ সো গতিকে তাৰ পিছত আহি গল কি প্ৰাইভেট সেক্টৰ কাৰণ কি পাবলিক সেক্টৰত এবজৰ্ব নহলে প্ৰাইভেট সেক্টৰত এবজৰ্ব হ'ব এটা প্ৰাইভেট সেক্টৰ কি আছে হেজিটেশন হৈছে যে তেওঁলোকে যেহেতু আমি দেখিছো যে বহুত বেছি আনসাৰ্টেনিটি আছে গ্লোবালি ৰিট্ৰিটিশন হৈছে গ্লোবালাইজেশন নাই হোৱা ডিগ্লোবালাইজেশন হৈছে সো গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত প্ৰাইভেট সেক্টৰে ইনভেষ্টমেন্ট কৰিবৰ কাৰণে অলপ হেজিটেট ফিল কৰিছে বুজি পাইছেনে আৰু যেহেতু দেখিছে যে বাংলাদেশ আনষ্টেবল হৈছে মিয়ানমাৰ অলৰেডি আনষ্টেবল হৈছে নেপাল আনষ্টেবল হৈছে সো গতিকে এক্ৰছ দিস সিনাৰিও সো গতিকে ইণ্ডিয়ান ইনভেষ্ট কৰিবৰ কাৰণে প্ৰাইভেট পাৰ্টিজ আৰ হেজিটেন্ট বুজি পাইছেনে দে আৰ হেজিটেটিং টু ইনভেষ্ট ইন দিস প্ৰাইভেট সেক্টৰ বিকজ অফ গ্লোবাল আনসাৰ্টেনিটিজ বুজি পাইছেনে ওকে নেক্সট যদি আমি চাও যে গিগ ইকনমি হয় গিগ ইকনমি টু এটা নতুন এটা মানে ওয়ে অফ এমপ্লয়মেন্ট বুজি পাইছেনে ইমাৰ্জ হৈছে কিন্তু ইয়াতো প্ৰবলেম আছে ইয়াত প্ৰবলেমটো ইয়াত কৈছে যে হাউএভাৰ দিস সেক্টৰ ইজ ভলেটাইল কাৰণ কি গিগ ইকনমিত প্ৰথম কথাটো আছে কি যে গিগ ইকনমি কনসেপ্টটো কি যে আগতে কি আছিল যে আপুনি যদি টাটাৰ এমপ্লয়ি হয় বা এটা সিম্পল এক্সাম্পল দিছো যদি আপুনি স্যামসাঙত কৰিছে আপোনাৰ এমপ্লয়মেন্ট কোড আছে কোম্পানীটো কোনটো এমপ্লয় আপুনি কাৰ এমপ্লয়ি স্যামসাং কোম্পানীটো এমপ্লয়ি তেতিয়ালে একেটা সময়তে আপুনি এপলৰ এমপ্লয়ি হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে কাৰণ কি দিস টু আৰ ৰাইভলিং কোম্পানীজ হয়নে দুইটাই মোবাইল ফোন বনায় স্মাৰ্টফোন বনায় মাৰ্কেট তেওঁলোকৰ কম্পিটিটৰ হয় সো গতিকে একেজন মানুহে দুটা বা তাতোধিক কোম্পানীত কাম কৰিব নোৱাৰে কেলে কাৰণ কি হেতুৱে হৈছে এমপ্লয়মেন্টৰ ৰুলটো আছে কিন্তু গিগ ইকনমিত এনেকুৱা নহয় গিগ ইকনমিত কি হৈছে যে কোনোবা এজন ব্যক্তি কেৱল এটা কোম্পানীৰ আন্ডাৰতে কাম নকৰে তেওঁ বিভিন্ন কোম্পানীৰ আন্ডাৰত প্লেটফৰ্মৰ যোগেদি যোগাযোগ হৈ থাকিব পাৰে সো গতিকে হেকাৰণে আপোনালোকে হয়তো দেখিব যে কোনোবা এদিন আপুনি ৰেপিডত বুক কৰিছিলে আৰু সেই একেজন ড্ৰাইভাৰে আহিছে ফৰ এক্সাম্পল বা অনিল এওৰ নাম ঠিক আছে কোনোবা যদি অনিল আছে তেওঁ আকৌ হাৰ্ড নহব মই জাস্ট এটা এক্সাম্পল হে দিছো সো গতিকে আপুনি আজি ৰেপিডত বুক কৰিছিলে আৰু আহি গল অনিল কাইলে আপুনি ৰেপিডৰ এক্সপেৰিয়েন্সটো ভাল নাপালে বা কষ্টটো বেছি দেখিলে কোনোবা এটা দিনত আপোনালোকে উবেৰত বুক কৰিলে ওকে উবেৰত বুক কৰোতে আপুনি দেখি যে আকৌ অনিল আহিছে সো মানে কি যে এই অনিল নামৰ ব্যক্তিজন উবেৰৰ লগতো এটাচ হৈ আছে আৰু ৰেপিডৰ লগতো এটাচ হৈছে এই কাৰণে তেওঁ কি বুলি কম আমি গিগ ওয়াৰ্কাৰ অৰ্থাৎ তেওঁ কোনো এটা কোম্পানীৰ লগত তেওঁ ফিক্স ডিল নাই তেওঁ প্লেটফৰ্মত অহা যিমান বিলাক ট্ৰাফিক আছে গুটেখিনি ট্ৰাফিককে তেওঁ হ্যান্ডেল কৰিব পাৰে অৰ্থাৎ কোনোবা এজন সুইগিৰো ডেলিভাৰি বয় হ'ব পাৰে তেওঁ আকৌ জমেটৰ ডেলিভাৰি বয় হ'ব পাৰে বা এটসেট্ৰা বেলেগ কোম্পানীও একেজন মানুহে ডেলিভাৰি কৰি থাকিব পাৰে সো গতিকে তেওঁ ভলেটিলিটিটো ক'ত আছে হেতু আছে কি যে যদি আপুনি কোনোবা এটা কোম্পানীৰ পাৰ্মানেন্ট এমপ্লয় হয় তেতিয়ালে সেই কোম্পানীটো আপোনালোকৰ এটা পিএফ একাউন্ট খুলি দিব আপোনাৰ সোশ্যাল সিকিউৰিটি গ্যাৰান্টি ল'ব আপোনাক বেলেগ ধৰণৰ ইনসেন্টিভ কৰিব কাৰণ কি আপোনাৰ কাৰণে সেই এমপ্লয়জন এজন এসেট হয়
হয় নে নহয় সো গতিকে সেই যেটো এসেট বা সেই যেটো এমপ্লয়ি সেই এমপ্লয়িজনৰ মানে ট্ৰেইনিং কৰাই হলো আপোনাক কি কৰিব যে তেওঁক আপোনাৰ হিউম্যান ৰিসোর্স ডেভেলপ কৰাব বা তেওঁক অকমান স্কিল আপ কৰাব বুজি পাইছে তেতিয়া কি হ'ব কোম্পানীটোৰ প্ৰফিট আছে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কাকো প্ৰফিট নাই যদি আজি ৰেপিডো এওক বুলে স্কিলিং কৰাইছে যে হাউ টু ৰাইড এ গুড ড্ৰাইভ ইন এ ভেৰি কনজেশন বা কনজেসিয়াস বা মানে কনজেশনত যদি কেনেকে ট্ৰাফিক কৰিব লাগে বা ৰাইড কৰিব লাগে হেতু যদি ৰেপিডো এওক ট্ৰেইনিং দিয়ে তেতিয়াহলে উবেৰৰহে লাভ হ'ব কাৰণ কি এওঁটো উবেৰৰ কাৰণেও চলায় বুজি পাইছেনে সো গতিকে হেকানে কোনো ধৰণৰ গ্যাৰান্টি নাথাকে বুজি পাইছেনে দ্যাটস ওয়াই देयर इज এ ভলাটিলিটি ইন দা গিগ ইকনমি এইটো কথা আপোনালোকে বুজি পাব লাগিব ঠিক আছে ওকে সো গটিকে নেক্সট কোৱা গৈছে যে এইটো কোড এভিডেন্স হৈছে কাৰণ কি আমি স্ট্ৰাইক দেখি আছো জমেটো আৰু সুইগি ক্ষেত্ৰত যেটো কাৰণে আমি কি কৈছো গভৰ্নমেন্টে এটা ধুনিয়া ওয়ে দিছে হৈছে যে দে আৰ ইমপ্লিমেন্টিং দা লেবাৰ কোডস so why they are implementing labor codes কাৰণ কি thousands of Zomato and Swiggy workers are protesting and demanding some social security from their platform employee সো গটিকে তেওঁলোকে যিখিনি মানে কোম্পানী লগত জড়িত হৈ আছে তেওঁলোকৰ বাজেটে এটা সোশ্যাল সিকিউৰিটি পায় যেটো জাপানত আছে যেটো সিঙ্গাপুৰত আছে সো গটিকে তাৰ কাৰণে প্ৰটেষ্ট কৰিছে আৰু সেই কাৰণে গভৰ্নমেন্টে কি কৰি দিছে লেবাৰ কোড খিনি এপ্লাই কৰিছে ফৰ লেবাৰ কোডস হয় নহয় সো গটিকে আপোনালোকৰ হয়তো মনত পৰি গৈছে অলপ ঠিক তেনেকৈ আমি যদি চাও যে ফিলসফিক্যাল পিভটটো কি এতিয়া ওয়ে ফৰৱাৰ্ডটো ইয়া ধুনিয়াকৈ দিছে যে প্ৰথম কথাটো হৈছে যে আমি কোৱালিটি এডুকেশনত জোৰ দিব লাগিব এডুকেশন সিস্টেমটো আৰু কৈছে যে এন্টাৰপ্ৰেনিয়ৰশিপটো ওপৰত বহুত জোৰ দিব লাগিব এন্টাৰপ্ৰেনিয়ৰশিপটো দিলে কি হ'ব যে যিখিনি নতুন গ্ৰেজুৱেটছ হৈ আহিছে গ্ৰেজুৱেচন পাস কৰি পেলাই 1.5 crore যিখিনি গ্ৰেজুৱেটছ নিউ গ্ৰেজুৱেটছ এনুৱেলি আমাৰ ওয়ার্ক ফোর্সত সোমাব বিচাৰিছে তেওঁলোকে ওয়ার্ক এটা বিচাৰি না যায় দে আৰ নট বিকামিং এ জব সিকাৰ বাট এ জব earner বা জব গিভাৰ তেওঁলোকে নিজে এটা সেক্টৰ বা নিজে এটা এন্টাৰপ্ৰেনিয়ৰশিপ এটা খুলিব তাৰ থ্ৰুদি তেওঁলোকে সেলফ এমপ্লয় হ'ব সো গনিকে এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্টৱে একচুয়ালি ইন্ডিয়াৰ আমি যদি চাবলৈ যাওঁ এটো এটা ওয়ে ফৰৱাৰ্ড হ'ব বুজি পাইছেনে সো গনিকে এডুকেশন সিস্টেমটো আমি কোৱালিটি কৰিব লাগিব কোৱালিটি এডুকেশন ওপৰত জোৰ দিম আৰু এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্টৰ ওপৰত বহুত জোৰ দিম ইয়াতে যদি আমি চাওঁ যে নেশনালি কোনগিটা স্কিম আছে ষ্টেণ্ড আপ ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া যদি আমি ৰিজনালি চাওঁ অসমৰ ক্ষেত্ৰত আমি কি দেখিছো যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম ঠিক তেনেকৈ মহিলা উদ্যমিতা আঁচনি এইবোৰ আছে নে নাই সো গতিকে আপোনালোকে এইবোৰ বস্তু লিখিব ঠিক আছে ওকে সো গতিকে these are some very important articles that we are covering for your prelims mains and interview perspective okay let's move ahead okay so যেটো আৰ্টিকল আমি চাবলৈ গৈছো এটো বহুত ইম্পৰ্টেন্ট আৰ্টিকল এটা আছে সো গতিকে ইয়াত আমি চাইছো ৰিট্ৰস্পেক্ট কৰিছো যে ইন্ডিয়াই কি পালে কি হেৰুৱালে ইন 2025 সো গতিকে মানে এটা এনালাইসিস আছে অফ দা লাষ্ট ইয়াৰ সো গতিকে আমি কিয় এটো চাব লাগে যদি আমি এনে চাও তো ইয়াত কথাটো কৈছে কি যে আমাৰ এন্টোনিও গিডেন্সে এটা কথা কৈছিলে এটো হৈছে যে কি যে আমাৰ ৰিফ্লেক্টিভ মডাৰ্নিটি তা মানে হৈছে কি যে আমি মডাৰ্ন যেটো সিস্টেম আছে এই সিস্টেমবিলাক নতুন হয় সো আমাৰ ইমান এক্সপেৰিয়েন্স নাই এই গুটি সিস্টেমবোৰ চলাই থকা সো গুটিকে জিমানে আমি ফিডব্যাক লৈ থাকিম জিমানে আমি আগৰ বস্তুখিনি কেনেকুৱাকে ভাল আমি কইলো কি আমাৰ উইকনেসেস থাকি গল এইখিনি যদি আমি ইমপ্ৰুভ গৈ থাকো তেতিয়ালে আমাৰ এটা বেটাৰ ভাৰ্সন বনি গৈ থাকিব সো গুটিকে হেকানে টু ৰিট্ৰস্পেক্ট দা 2025 ইজ ভেৰি ইম্পৰ্টেন্ট বিকজ অফ হ্যাপেনিং সাম ইম্পৰ্টেন্ট এন্ড ইউনিক ইনসিডেন্টস সো গুটিকে আমি ডাইৰেক্ট যদি চাও যে হোৱাট আৰ দা সাকসেস হোৱাট আৰ দা হিটস সো গতিকে আমি যদি চাও যে ভুটান শ্ৰীলংকা আৰু হিউম্যানিটেৰিয়ান এইড এই তিনটা পইণ্ট আপোনালোকে মনত ৰাখিব সো গতিকে ইয়াত কোৱা হৈছে যে ভুটানৰ লগত আমাৰ ডিপাৰ কানেক্টিভিটি আহি গল সো গতিকে আমি যদি চাও এটো অসমৰ কাৰণে ইম্পৰ্টেন্ট হয় যদিও এটো দা হিন্দুত ওলাইছে তথাপিতো অসমৰ পাৰ্সপেক্টিভৰ পৰা আপোনালোকে ইম্পৰ্টেন্ট হয় যিটোৱে আপোনালোকে এপিএসসি সকলোবিলাক স্তৰৰ এক্সামতে আপোনালোকক সহায় কৰিব ফৰ এক্সাম্পল গেলেফু প্ৰজেক্টৰ কথা কৈছে আমি ইয়াক আৰু অলপ এক্সটেন্ড কৰো যে B3 কৰিডৰ যেটো আমি কৈছিলো যে ভুটান ঠিক তেনেকৈ আমি বড়োলেণ্ড আৰু বে অফ বেংগল আমাক এতিয়া কৈছে বা বাংলাদেশে আমাক ধমকি দি আছে যে নৰ্থ ইষ্ট কোন ল্যান্ডলক হয় 22 কিলোমিটাৰ চিলিগুৰি কৰিডৰ let's break it বা let's cut it and north east will be separated সো গটিকে আমি এতিয়া নৰ্থ ইষ্ট ল্যান্ডলক হৈ থকা কাৰণে ইয়াৰ ডেভেলপমেন্ট কম হৈছে সো গটিকে ল্যান্ডলকটো নাইকিয়া কৰিবৰ কাৰণে আমি সি লগত এক্সেস কৰিব লাগিব সি লগত এক্সেস কৰিবৰ কাৰণে we have this B3 কৰিডৰ সো গটিকে এই বস্তুটো যে ভুটানৰ লগত আমাৰ যেটো কানেক্টিভিটি আছে এটোক আমি বহুত এক্সপান্ড কৰিছো এটো বহুত এটা আপস্কেল কৰিছো এটো আমাৰ কাৰণে এটা পজিটিভ সিগন্যাল হয় ইন 2025 নেক্সট যদি আমি চাও শ্ৰীলংকা আমাক এতিয়া কি কৈছিলে যে নেইবাৰ খিনি কোটিলৈ কৈছে যে নেইবাৰ
নেইবাৰখিনি কেতিয়াও চেঞ্জ নহয় সো গতিকে উই হ্যাভ টু বিল্ড গুড ৰিলেশ্যন উইথ আৱাৰ নেইবাৰ্ছ সো গতিকে ইয়াত আমি কৈছে যে শ্ৰীলংকাৰ লগত আমাৰ ৰিলেশ্যনটো খুব ভাল কৰিব লাগে ইয়াত দুটা কাৰণ আছে এটা হৈছে যে সাৰ্কো মেম্বাৰ হয় আমাৰ নেইবাৰৰ হয় ঠিক তেনেকৈ আমাৰ যেটো ইণ্ডিয়ান ওচিনৰ যেটো এটা আমাৰ সিকিউৰিটি যেটো পাৰ্সপেক্টিভ আছে সো গতিকে তাৰ কাৰণে আমাৰ শ্ৰীলংকাৰ লগত এইটো বা আমাৰ ৰিলেশ্যনটো ভাল ৰখাটো খুব ইম্পৰ্টেন্ট হয় আৰু ই আমি যদি জিঅ'পলিটিক্সটো অলপ বেলেগ ধৰণে চাওঁ যে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটো কাউণ্টাৰ কৰিবৰ কাৰণে আমাক হেতু ইম্পৰ্টেন্ট হ'ব সো গতিকে শ্ৰীলংকাৰ লগত আমি কনসলিডেট কৰিছো আমাৰ যিখিনি এনাৰ্জি সিকিউৰিটি আছে সো গতিকে তাৰ কাৰণে আমি এটো দিছো যে ট্ৰিংকো মালি ঠিক তেনেকৈ দা পোৰ্ট অপাৰেশন যিখিনি আছে সো গতিকে পোৰ্ট অপাৰেশন হৈ যোৱাৰ লগে লগে ট্ৰেড এক্টিভিটি কথা আহি গ'ল ঠিক তেনেকৈ আমি ক'লো যে ইয়াত যিখিনি ষ্ট্ৰেটেজিক যিটো আমাৰ প্ৰেজেন্স আছে ইণ্ডিয়ান ওচিন ইজ আৱাৰ ওন বেকয়াৰ্ড হয়নে সো গতিকে এই যিটো টাৰ্ম আছে তাৰ আমি সফল কৰিব হলে শ্ৰীলংকা সাপোৰ্টটো আমাৰ কাৰণে সাংঘাতিক ইম্পৰ্টেন্ট হ'ব প্লাস মালাক্কা ষ্টেটৰ যিটো কথা আছে যে যদি শিলিগুৰি কৰিডৰ ব্লক হয় উই উইল এটাক দা মালাক্কা ষ্টেট তাৰ কাৰণে আমাৰ শ্ৰীলংকাৰ এইডটো লাগিব বুজি পাইছেনে সো এই গোটেইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক তেনেকৈ হিউমেনিটেৰিয়ান এইড এইটো এটা আমাৰ সফট পাৱাৰ হিচাপে কাম কৰিব যেনেকৈ অপাৰেশন সাগৰ বন্ধু যিটো শ্ৰীলংকাক আমি এইড দিছিলো হয়নে সো গতিকে এইখিনি বস্তু আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কেলে কাৰণ কি ইণ্ডিয়া কেৱল অকল মানে নিজকে ডেভেলপ কৰিবৰ কাৰণে প্ৰতিষ্ঠা লাভ কৰা নাই কাৰণ কি আৰ্টিকল 51 ত আমাৰ কি আছে যে তাত কোৱা গৈছে যে ইণ্ডিয়া ইমাৰ্জ যে ইণ্ডিয়া কি কৰিব যে গ্লোবাল পিস এণ্ড প্ৰসপাৰিটি কাৰণে কাম কৰিব সো গতিকে যদি আমি এইড এণ্ড এসিস্টেন্স নিদিও আমাৰ নেইবাৰ কান্ট্ৰিখিনিক তেতিয়াহলে কেৱল ইণ্ডিয়াৰ নামৰ জেগাখন কেৱল অকল ইণ্ডিয়ানছৰ কাৰণে নহয় যে ইণ্ডিয়াৰ ৰোলটো গ্লোবালি হয় তাৰ কাৰণে আমি নতুন কিছুমান টাৰ্ম ইউজ কৰিছো যে বিশ্বগুৰু হয়নে বিশ্ববন্ধু সো গতিকে বিশ্বগুৰু বিশ্ববন্ধু হ'ব লাগিব তাৰ কাৰণে আমি হিউমেনিটেৰিয়ান এসিস্টেন্সখিনি ফাৰ্স্ট আমি এপ্লাই কৰিব লাগিব সো গতিকে আমি শ্ৰীলংকাত এইটো বস্তু কৈছো যে উই বিকাম দা ফাৰ্স্ট ৰেসপন্ডাৰ এই তিনিটা আমি খুব মানে ভাল এচিভমেন্ট বুলি আমি ভাবিছো ইন্টাৰনেশনাল পার্সপেক্টিভৰ পৰা যদি আমি চাওঁ আইআৰ পার্সপেক্টিভৰ পৰা যদি চাওঁ কাইলে আপোনালোকৰ ধৰিলক ইন্টাৰভিউ হ'ব তাতো আপোনালোকে ক'ব পাৰে এই গোটেইখিনি বস্তু কানেক্ট কৰিবলে ঠিক আছে ওকে নেক্সট আমাক কৈছে যে হোৱাট আৰ দা মিছেস বা আমাৰ কোনখিনি লিমিটেশন আছে লিমিটেশনৰ ভিতৰত আটাইতকৈ আমি যেটো জায়গাত ফেইল হলো সেইটো হৈছে যে উইথ দা পাকিস্তান প্ৰথম কথাটো হৈছে যে পাকিস্তানক আমি এটেকটো কৰি পেলাই আমি হয় যে আমি যিখিনি নিজৰ যিখিনি মিলিটাৰী প্ৰিসিশন আছে বা যিখিনি আমাৰ সফিস্টিকেশন আছে এইখিনি আমি সাকসেস কৰিলো উই হ্যাভ ওন দিস ওয়ার অফ ব্রিফ ওয়ার অফ 88 আওয়ার্স কিন্তু ইয়াত মেইনলি প্ৰবলেমটো হ'ল কি যে পাকিস্তানক আমি আইসোলেট কৰিব নোৱাৰিলো পাকিস্তান নাও হ্যাভ সাম গুড ফ্ৰেন্ডস ফৰ এক্সাম্পল সাউদি আৰবিয়াৰ লগত তেওঁলোকে ভাল ডিল কৰিছে ঠিক তেনেকৈ আমি দেখিছো যে মানে ইউএছৰ লগত তেওঁলোকৰ মানে যেটো ৰিলেশ্যন আছে সেইটো বাইডেন এডমিনিষ্ট্ৰেশ্যনৰকে ভাল হৈছে সো গতিকে এই ক্ষেত্ৰত ইণ্ডিয়াৰ যেটো এটা মানে ফৰেন পলিসি যেটো আছিল টু আইসোলেট পাকিস্তান কাৰণ কি হেতু বস্তু আমি থ্ৰু অফ দি লাষ্ট ডেকেড আমি কৈছো যে এফএটিএফ আন্ডাৰত আমি গ্ৰে লিষ্টলৈকে ভৰাইছিলো সো গতিকে এটুটো আমি কৰিব পৰা নাই সো গতিকে সেই ক্ষেত্ৰত আমি কৈছো যে এই ক্ষেত্ৰত আমি অকমান আমাৰ লিমিটেশনস এটা আছে সো গতিকে উই হ্যাভ টু ৰিট্ৰস্পেক্ট দিস থিংস যে হাউ টু আইসোলেট পাকিস্তান কাৰণ কি পাকিস্তানক আইসোলেট কৰিবই লাগিব পাকিস্তানক আইসোলেট কৰিলেহে তেওঁলোকৰ ইকনমিটো ক্ৰাম্বল কৰিব তেতিয়াহে তেওঁলোকৰ টেৰৰ যিবোৰ ফান্ডিং আছে এইবিলাক কমিব টেৰৰ ফান্ডিং কমিলে আমাৰ ইয়ালে ইনফিল্ট্ৰেশন হওক বা টেৰৰিষ্ট এটেক হওক এইবিলাক কমিব বুজি পাইছেনে সো গতিকে এইটো বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ওকে নেক্সট যদি আমি চাওঁ যে ডাইভাৰ্সিফিকেশন অফ দা নেইবাৰ্স সেইখিনি কথা কোৱা হৈছে আৰু বাংলাদেশ ক্ৰাইসিছৰ কথা কৈছে সো গতিকে নেইবাৰ্সত আমাৰ কেইটামান ক্ৰাইসিছ আমি দেখা পাইছো যে ভলেটাইলিটি ইন দা ঢাকা হেতু ৰেইজ হৈ গৈছে সো আমি দেখিছো যে 1971 ৰ পৰা এতিয়ালৈকে বাংলাদেশ বা ৰিসেন্ট পাষ্ট বাংলাদেশ আমাৰ এটা খুব ভাল ৰিলায়েবল নেইবাৰ্স আছিল আৰু ৰিলায়েবল বাংলাদেশ নেইবাৰ থকাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কেলে যিমানে বাংলাদেশ ষ্টেবল হ'ব সিমানে নৰ্থ ইষ্টৰ পৰা বাংলাদেশ হৈ পেলাই বে অফ বেংগল হৈ পেলাই গ্লোবাল সাপ্লাই চেইনৰ লগত বা গ্লোবাল ভ্যালু চেইনৰ লগত নৰ্থ ইষ্ট অৰ্থাৎ ইণ্ডিয়া ইন্টিগ্ৰেট হ'ব পাৰিব সো গতিকে বাংলাদেশ যদি আনষ্টেবল হৈ যায় প্ৰথম কথা আমাৰ ট্ৰেড এণ্ড এক্টিভিটিত পৰিব নৰ্থ ইষ্ট স্পেশালি rest of the India নহয় we have 7500 kilometers coastal area কিন্তু নৰ্থ ইষ্টৰ প্ৰভাৱ পৰিব সেকেন্ড হৈছে ইলিগেল ইনফিল্ট্ৰেশন বুজি পাইছেনে সো গতিকে এই গোটেই ব্যৱস্থাপনাবো আমাৰ কি হৈছে ইয়াত লিমিটেশন হিচাপে আমি ইয়াত দেখা পাইছো সো গতিকে এই গোটেই টপিকসখিনি বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সো গতিকে আমি যদি ইয়াত এটা ওয়ে ফৰৱাৰ্ড টু চাওঁ যে লাষ্টত এইখিনি বস্তু আমি চালো তেতিয়ালে আমি ইণ্ডিয়া কৰিব লাগিব কি সো গতিকে সেইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হয় কাৰণ কি মেইনছৰ আনসাৰ এটা লিখাৰ যেটো ষ্ট্ৰাকচাৰ আছে সেইটো হৈছে যে ইভেন্টটো কি হ'ল বা নিউজটো কি হ'ল তাৰ পজিটিভ নেগেটিভ কি আছে আৰু যদি নেগেটিভ আছে তাক বা চ্যালেঞ্জেস আছে তাক আমি কেনেকৈ ভাল কৰিব পাৰো
বুজি পাইছেনে সো গতিকে আপুনি বিউৰোক্ৰেচিত গ'লেও সেই ব্যৱস্থাপনাটোৰ মাজেদি আপুনি যাব লাগিব যে বস্তুটো হয় কি বোলে জল জীৱন মিছন কি হয় ঠিক আছে আপুনি গম পালে তেতিয়া আপুনি দেখিছে যে ইয়াৰ যেটো টাৰ্গেট আছিল হেতু অসমত মিছ হৈছে মাত্ৰ 82% এৰিয়াতে আমি কভাৰ কৰিব পাইছো কিন্তু এটো নেশনাল টাৰ্গেটটো আছিল যে 100% আমি কৰিব লাগে সো কিয় 20% নাই পৰা আমি কৰিব সো গতিকে হেতু বস্তু ফাইন্ড আউট কৰিব লাগিব যে what are the challenges in the implementation of this scheme তাৰ পিছত আপুনি way forward to উলিয়াব লাগিব যে কেনেকৈ এটো বস্তু নাইকিয়া কৰি পেলাই ভাল কৰিব পাৰিম বুজি পাইছেনে সো গতিকে এতিয়া আমি চাম যে এই যিখিনি আমি আখোৱা বা লিমিটেশনস উলালে সেই লিমিটেশনস বা চ্যালেঞ্জেস খিনি ইন্ডিয়াই কি কৰিব লাগিব যাতে সেইখিনি 2026 ত ৰিপিট নহয় বুজি পাইছেনে সো গতিকে হেতু বহুত ইম্পৰ্টেন্ট হ'ব সো গতিকে আমি ওয়ে ফৰৱাৰ্ড টু চাইছো ইয়াত কৈছে যে প্ৰজেক্ট ডেলিভাৰী এজ স্ট্ৰেটেজি সো গতিকে আমি যিখিনি প্ৰজেক্ট লৈছো এই ডেলিভাৰী ওপৰত বহুত জোৰ দিব লাগিব ইয়াতে আমি বিআৰআই কথা আমি ক'ব পাওঁ যে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটো আজি দিনত বাইলেটাৰেলি সাকসেসফুল নাই হোৱা কিয় নাই হোৱা কাৰণ কি চাইনাই যতে ইনভেস্ট কৰিছে কেৱল অকল চাইনাৰহে তাৰ লাভ হৈছে বাকি যিখিনি কান্ট্ৰি আছে তেওঁলোকৰ লাভ হোৱা নাই ফৰ এক্সাম্পল সিপিইসি কৰিডৰ ইয়াত পাকিস্তানৰ বিশেষ লাভ হোৱা নাই যিখিনি কন্ট্ৰাক্ট সাইন হৈছে যিখিনি টেন্ডাৰ ফাইল হৈছে হেখিনি গতে চাইনিজ কোম্পানীয়ে পাইছে সো গতিকে bilaterally the countries which have erstwhile very enthusiastic about the BRI are not willing to have share their interest to have sign these BRI contracts kele kan ki bilaterally benefit নহয় মানে কেৱল অকল চাইনাৰ হে লাভ হ'ব যদি বলে চিটাগং পোৰ্টটো যদি দি দিয়ে বা কলম্বো পোৰ্টটো যদি দিয়ে শ্ৰীলংকাৰ লাভ নহয় ইয়াত চাইনাৰ লাভ হ'ব সো এই যেটো চাইনিজ এগ্ৰেছন আছে এই এগ্ৰেছনটো কেৱল অকল আমি সাউথ চাইনা সিতে দেখা নাই পাৰ্টলি আইল্যান্ড আমি দেখিছো তেওঁলোকৰ BRI ইনিচিয়েটিভটো আমি দেখিছো বেলেগ বেলেগ ইনিচিয়েটিভ হটো সো গতিকে দ্যাট ইজ আ ক্যাৰেক্টাৰ অফ চাইনা বুজি পাইছানে কিন্তু ইন্ডিয়াৰ ক্যাৰেক্টাৰটো তেনেকুৱা নহয় ইন্ডিয়াই যতে ইনভেস্ট কৰিছে তাত বাইলেটাৰেল ইন্টাৰেষ্টটো ফুলফিল কৰিহে ইনভেস্ট কৰিছে সো গতিকে দ্যাট ইজ আ ক্যাৰেক্টাৰ অফ আস বুজি পাইছানে হেতু আমাৰ ফিলসফি আমাৰ নেচাৰটো পা আহিছে যে আমি মিউচুৱেল বেনিফিটত বেছি জোৰ দিও হেতু আপুনি পঞ্চশীল এগ্ৰিমেন্টৰ পৰা চাব পাৰে বুজি পাইছানে যত আমাৰ মিউচুৱেল এগ্ৰিমেন্ট বা মিউচুৱেল বেনিফিটৰ কথা কৈছে সো গতিকে ইন্ডিয়াই যিখিনি ইনভেস্ট কৰিছে হেখিনি কোৱালিটি ইনভেস্ট কৰিছে মানে the recipient all and the investor both are benefiting for this project so গতিকে আমাৰ যেটো এই যেটো কোৱালিটি ডেলিভাৰী স্ট্ৰেটেজি আছে এটুক আমি জোৰ দিব লাগিব ঠিক তেনেকৈ ইয়াত কৈছে এংগেজ দা অপজিশন সো গতিকে ঠিক তেনেকৈ লেভাৰেজ দা সফট পাৱাৰ ওপৰত আমি বহুত জোৰ দিব লাগিব তাৰ কাৰণে আমি ধৰিলক মেডিকেল ভিসাছ কথা কৈছে এক্সপানশন অফ দা স্কলাৰশিপছৰ কথা কৈছে টুৰিজমৰ কথা ক'ব পাৰো আমি যোগা কথা আমি ক'ব পাৰো আমাৰ যেটো আয়ুষ যেটো মানে যিখিনি মেডিসিনস আছে এইখিনি আমি কথা ক'ব পাওঁ বুজি পাইছেনে বা আমাৰ কালচাৰেল যেটো ৰিচনেস আছে বুজি পাইছেনে কাৰণ কি আমাৰ ধৰিলক আপুনি দেখিছে যে সিভিল সাৰ্ভিসৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰোতে আপুনি হিষ্ট্ৰীটো পঢ়োতে ইট টেকস ভেৰি লং টাইম বিকজ উই হেভ এ লং এণ্ড ৰিচ হিষ্ট্ৰী সো গতিকে উই হেভ টু ইনস্পায়াৰ ফ্ৰম আৱাৰ হিষ্ট্ৰী আৱাৰ কালচাৰ ইউনিক কালচাৰ আৰু সেই কালচাৰটো আমি ইউজ কৰিব লাগিব এজ এ সফট পাৱাৰ টু ইনফ্লুৱেঞ্চ আদাৰ পাৰ্টিজ হয়নে সো গতিকে এইটো আমাৰ কাৰণে এটা ওয়ে ফৰৱাৰ্ড সো গতিকে ওয়ে ফৰৱাৰ্ডটো আপোনালোকে জোৰ দিব এইখিনিত ক্ৰিয়েটিভিটি আছে সো গতিকে সিকিউৰিটি আৰ্কিটেকচাৰ ওপৰতো জুৰিব কৈছে যেনেকৈ ধৰক সাৰ্কৰ কথা কৈছে বিমষ্টেকৰ কথা কৈছে বিমষ্টেকৰ কাৰণে আমাৰ ইম্পৰ্টেন্সটো বাঢ়ি গৈ আছে বিকজ বিমষ্টেক ইজ এ ইন আ লাইসন বাই দা ব্ৰিজ বিটুইন দিস ASEAN এণ্ড সাৰ্ক হয়নে নহয় সো গতিকে বে অফ বেংগলৰ যিখিনি ধৰক আমাৰ এক্টিভিটি আছে কাৰণ কি আজি দেখিছো যে আমি বে অফ বেংগলৰ যিখিনি নেইবাৰ আছে ফৰ এক্সাম্পল মিয়ানমাৰ এণ্ড বাংলাদেশ both are hostiles হয়নে যে ইনষ্টেবিলিটি আছে সো গতিকে নৰ্থ ইষ্টৰ গ্ৰোথৰ কাৰণে বে অফ বেংগল লাগিব ASEAনৰ লগত আমি লিংক কৰিব কাৰণে বে অফ বেংগল লাগিব সো গতিকে ইণ্ডো পেচিফিকত আমি চাবৰ কাৰণে বে অফ বেংগল লাগিব সো গতিকে এই গোটেই ব্যৱস্থাপনাৰ কাৰণে ৰেয়াৰ এক্সপ্লোৰেচনৰ কাৰণে বা ক্ৰুড অইল এক্সপ্লোৰেচনৰ কাৰণে এই গোটেইখিনি বস্তুৰ কাৰণে এই যেটো বে অফ বেংগল বিমষ্টেকৰ ইম্পৰ্টেন্সটো বহুত ইম্পৰ্টেন্ট হয় বুজি পাইছেনে সো গতিকে আজি কাৰণে ইমানেই আছিল হোপ ইউ এনজয় ইয়াৰ যদি কিবা থাকে প্লিজ লেট আছ নো ইন কমেন্ট সেকশন ভালকে পঢ়ি থাকিব ধন্যবাদ